অসমীয়া সাহিত্য চয়নিকা তোমালোকৰ ক্লাছ 9ৰ কাৰণে প্ৰথম ইউনিট টেষ্টৰ বাবে কোন কেইটা কোৱেশ্চন তোমালোকৰ কাৰণে কমন হ'ব সেইকেইটা আমি আলোচনা কৰিবলৈ গৈ আছোঁ কমন বা ইম্পৰ্টেণ্ট কোৱেশ্চন যিবিলাক হ'ব তোমালোকৰ প্ৰথম ইউনিট টেষ্টৰ কাৰণে সেইবিলাক আমি গোটেই তোমালোকৰ লেছনৰ আলোচনা কৰিম ঠিক আছে কি লেছন আহিব তোমালোকে জানাই তোমালোকৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে যিবিলাক লেছনসমূহ সম্পূৰ্ণ কৰা হৈছে সেইবিলাকৰ পৰাই তোমালোকৰ আহিব বিশেষকৈ তোমালোকৰ শিশুলীলা তোমালোকৰ নেক্সট লেছনটো আহিব অন্যৰ প্ৰতি ব্যৱহাৰ অন্ধবিশ্বাস কুসংস্কাৰ আৰু নেক্সট লেছনটো তোমালোকৰ আহিব হনুমন্তৰ লংকা দহন ঠিক আছে চাৰিটা লেছনৰ পৰা তোমালোকক কুৱেশ্যনবিলাক দিয়া হ'ব আমি এফালৰ পৰা এটা কৈ সম্পূৰ্ণ চাৰিটা লেছনৰ পৰাই কমন কুৱেশ্যন তোমালোকক দিবলৈ গৈ আছোঁ চ' আহা ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'সমূহ কণ্টিনিউভাৱে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ক্লাছ 9 তোমালোকৰ প্ৰথম লেছনটো হৈছে শিশুলীলা কোনে লিখিছে শ্ৰী শ্ৰী শংকৰদেৱে ঠিক আছে ইয়াৰ পৰা তোমালোকে লেছনটো আৰু কবি পৰিচয়টো তোমালোকে ভালদৰে চাব লাগে কবি পৰিচয়ৰ ভিতৰত তোমালোকে কি চাব লাগে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ জন্ম তোমালোকে চাবা 1449 চনত আৰু মৃত্যু তোমালোকে চাবা 1568 ক'ত হৈছিলে নগাঁৱৰ আলিপুখুৰীত এইকেইটা পইণ্ট তোমালোকে সৰু পইণ্ট তাৰ পৰাই আজিকালি কুৱেশ্যনবিলাক বনে সেইকাৰণে তোমালোকে সৰু পইণ্টকেইটা তোমালোকে ভালদৰে এফালৰ পৰা চাই দিবা নেক্সট তোমালোকে কি চাবা শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল কীৰ্তন ঘোষা মেইন পইণ্ট তোমালোকৰ 1 নম্বৰৰ কাৰণে কুৱেশ্যনটো দি দিব পাৰে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চাব লাগিব ইয়াৰ উপৰিও ভাগৱতৰ কেইবাটাও স্কন্ধ উত্তৰাকাণ্ড ৰামায়ণ তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল চোৱা উত্তৰাকাণ্ড ৰামায়ণ অসমীয়ালৈ অনুবাদ কোনে কৰিছিল শ্ৰীমন্ত শংকৰদেৱে কুৱেশ্যনটো তোমালোকক দি দিব পাৰে নেক্সট তোমালোকে চাব লাগিব ৰুক্মিণী হৰণ হৰিশ্চন্দ্ৰ উপাখ্যান আদি কাব্য ৰচনাৰ লগতে বৰগীতো ৰচনা কৰিছিল ৰুক্মিণী হৰণ পাৰিজাত হৰণ কেলিগোপাল কালী দমন ৰাম বিজয় আদি অংকীয় নাট আছিল ঠিক আছে নেক্সট তোমালোকে চাব লাগিব ভক্তি ৰত্নাকৰ হৈছে শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ কুৱেশ্যনটো তোমালোকক এতিয়া কি সুধি দিব পাৰে চোৱা ইয়াৰ পৰা সংলাপবিহীন নাট চিহ্ন যাত্ৰাৰে শংকৰদেৱে অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি মেৰিছিল অৰ্থাৎ অসমীয়া নাট্য বুৰঞ্জীৰ প্ৰথম নাটকখন কোনটো বুলি ক'লে তোমালোকে চিহ্ন যাত্ৰা বা শংকৰদেৱৰ জীৱনৰ প্ৰথম নাটটো হৈছে চিহ্ন যাত্ৰা এই কুৱেশ্যনটো তোমালোকক আগতেও সুধিছে কমন কুৱেশ্যন হয় টিচাৰ্ছ ফেভৰেট কুৱেশ্যন হয় এইটো কুৱেশ্যনটো সোধে সকলোবিলাক জিলাসমূহতে এই কুৱেশ্যনটো সোধা দেখা যায় প্ৰিভিয়াছ ইয়াৰ পেপাৰ যদি তোমালোকে পাইছা তাত চাবা তোমালোকে এই কুৱেশ্যনটো দিয়া দেখা যায় ঠিক আছে কবি পৰিচয় তোমালোকে ভালদৰে এবাৰ চাই দিবা নেক্সট তোমালোকে চাবা কি চাবা ইয়াৰ পৰা তোমালোকে শব্দাৰ্থ আৰু টুকাবিলাক চাবা ইয়াৰ পৰা কিছুমান তোমালোকক দি দিয়ে 1 নম্বৰীয়া কুৱেশ্যনৰ কাৰণে তোমালোকক মথনি দি দিয়ে কেতিয়াবা তোমালোকক আৰু জন্তে এইটো দি দিয়ে আৰু তোমালোকে ছায়া এইবিলাক তোমালোকে নন্দজায়া এইবিলাক তোমালোকে ভালদৰে ইয়াৰ পৰা শব্দাৰ্থবিলাক তোমালোকে এফালৰ পৰা চাই দিবা ঠিক আছে খৌম বস্ত্ৰৰ বিষয়ে কেতিয়াবা খুদি দিয়ে এইবিলাক তোমালোকে ভালদৰে চাই ল'বা 1 নম্বৰীয়া কুৱেশ্যন ইয়াত দিয়া আছে 1 নম্বৰীয়া কুৱেশ্যন মই নকওঁ কিয়নো 1 নম্বৰীয়া কুৱেশ্যন তোমালোকক সকলোৰে মুখস্থ থাকে ঠিক আছে নেক্সট তোমালোকে চোৱা ইম্পৰ্টেণ্ট কুৱেশ্যন কোনবিলাক হ'ব পাৰে তোমালোকে চোৱা শিশুলীলা পাৰ্টিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা এইটো তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকক দি দিব পাৰে নেক্সট তোমালোকক কমন কুৱেশ্যন তোমালোকে জানা শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমুটুকা লিখা এই কুৱেশ্যনটো কমন হিচাপত তোমালোকক মই 2-3টা আগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত দিয়া গৈছে সো তোমালোকে এই দুটা কুৱেশ্যন তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে তোমালোকক দি দিব পাৰে 1 নম্বৰীয়া কুৱেশ্যন ইয়াতে এনসাৰসমূহ দিয়া আছে তোমালোকে চাই পেলাই লিখিলে হৈ গ'ল তোমালোকৰ 1 নম্বৰীয়া কুৱেশ্যনত ইমান টেনচন নাই বুলি মই ভাবো ঠিক আছে ব্যাখ্যা কৰা তোমালোকক কমন কোনটো দিয়ে সকলো জিলাতে একেটা কুৱেশ্যন ৰিপিট কৰে যাক যোগী নপাৱে ধ্যানত হেন হৰি পলান্ত ভয়ত সকলো জিলাতে এই কুৱেশ্যনে তোমালোকক দিয়া দেখা যায় আমাৰ জিলা বিশ্বনাথ জিলাটো প্ৰায়সমূহ স্কুলতে এই কুৱেশ্যনটো দিয়া দেখা যায় ঠিক আছে নেক্সট তোমালোকে এতিয়া চোৱা এই কুৱেশ্যনটো তোমালোকক দি দিব পাৰে যে শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব তোমালোকে চাই পেলাই যাবা 8 নম্বৰীয়া কুৱেশ্যন ঠিক আছে নেক্সট তোমালোকে এটা কুৱেশ্যন চাব পাৰা আৰু এড কৰি দিব পাৰিবা যেটো তোমালোকক ইয়াত পাঠৰ ভিতৰে কুৱেশ্যন হয় কিন্তু মই অতিৰিক্ত হিচাপত কৈছো এই কুৱেশ্যনটো 10 নম্বৰ কুৱেশ্যনটো কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা খুব সুন্দৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব পাৰে 2 বা 3 নম্বৰৰ কাৰণে তোমালোকক দি দিব পাৰে ঠিক আছে এই কেইটা কুৱেশ্যন তোমালোকে শিশুলীলাৰ পৰা চাই যোৱা এই কিটাৰ ভিতৰতে 100% কমন তোমালোকক পাবা ঠিক আছে নেক্সট অন্যৰ প্ৰতি ব্যৱহাৰ কোনে লিখিছে সত্যনাথ বৰাদেৱে ভালদৰে চাই ল'বা ইয়াৰ পৰা মেইনটো হৈছে তোমালোকৰ প্ৰথমে তোমালোকে চাবা ইয়াৰ পৰা লেখকৰ পৰিচয় ঠিক আছে লেখকৰ পৰিচয় তোমালোকে ইয়াত চাই দিবা ইয়াত ধুনীয়াকৈ দিয়া আছে আৰু লগতে তোমালোকে চোৱা এই কুৱেশ্যনটো তোমালোকক সোধে অন্যৰ প্ৰতি ব্যৱহাৰ পাৰ্টটি
সাৰথি পুথিৰ পৰা সংগৃহীত 1 নম্বৰীয়া কুৱেশ্যন সেইটো হয় ইয়াত চোৱা কমন কুৱেশ্যন CQ অৰ্থাৎ কমন কুৱেশ্যন এই কুৱেশ্যন প্ৰত্যেকবাৰ তোমালোকৰ এনুৱেল এক্সামতো দিয়া দেখা যায় ছমাহিলী পৰীক্ষাটো দেখা দিয়া যায় সেইবাবে সেইবিলাক তোমালোকে ভালদৰে চাই লোৱা এই কুৱেশ্যনটো তোমালোকে চোৱা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু খৰ এইবিলাক কুৱেশ্যন তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু খৰচ ব্যৱহাৰৰ অনুপান কি এইবিলাক কুৱেশ্যন শিক্ষকে বহুত ভাল পায় এইবিলাক কুৱেশ্যন তোমালোকক বাৰে বাৰে ৰিপিট কৰি পেলাই এইবিলাকে কুৱেশ্যন তোমালোকক দিয়া দেখা যায় নেক্সট কুৱেশ্যনটো তোমালোকক দিয়ে বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা এই কুৱেশ্যনটো তোমালোকক খোদা দেখা যায় আৰু তোমালোকে ইয়াৰ পৰা তাৎপৰ্য ব্যাখ্যা কৰা তোমালোকক এই দুটাৰ ভিতৰত এটা নিশ্চয় দিব সেইকাৰণে তোমালোকে যিকোনো এটা তোমালোকে চাই পেলাই যোৱা যদি ইয়াৰ পৰা তোমালোকে কমন বিচাৰা তেন্তে খুনৰ যেহেতু অমান্য কৰিলে নকম এই কুৱেশ্যনটো তোমালোকক এই ব্যাখ্যা কৰাটো তোমালোকক বেছি গুৰুত্বপূৰ্ণ হয় বুলি মই ভাবো ঠিক আছে এইকেইটা তোমালোকে ইয়াৰ পৰা চাই ল'বা নেক্সট লেসনটো হৈছে তোমালোকৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ কোনে লিখিছে জয়ন্ত মাধৱ বৰাই ঠিক আছে ইয়াৰ পৰা চোৱা এটা কথা তোমালোকে মনত ৰাখিবা যে যিবিলাক পইণ্ট কিটা তোমালোকে ইয়াত চোৱা অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বুজা এইটো কি দিছে তোমালোকৰ ব্ৰেকেটৰ ভিতৰত দিছে সেইবাবে তোমালোকে এনেকুৱা ধৰণৰ যিবিলাক পোৱা টপিক সেইবিলাক তোমালোকে ভালদৰে চাবা এইটো কোনে কৈছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন তোমালোকক সুধি দিব পাৰে যে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বুজা বুলি কোনে কৈছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এইবিলাক তোমালোকে পইণ্ট কিটা যিবিলাক ঊৰ্ধ্বকমাৰ ভিতৰত থাকে সেইবিলাক পইণ্ট কিটা তোমালোকে ভালদৰে চাই পেলাই যাবা এইবিলাক তোমালোকক কেতিয়াবা সুধি দিব পাৰে ঠিক আছে নেক্সট তোমালোকে চাওঁ ইয়াৰ পৰা কুৱেশ্যন বিলাক তোমালোকে চাব লাগিব এইটো চোৱা কুসংস্কাৰ বুলিলে কি বুজায় এই কুৱেশ্যনটো তোমালোকক সুধি দিব পাৰিব আৰু মই কৈছিলোঁ নহয় এইটো 9 নম্বৰ কুৱেশ্যনটো এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কমন কুৱেশ্যন তোমালোকক সুধি দিব পাৰে ভালদৰে চাই পেলাই যাবা আৰু এইটো কুৱেশ্যনে তোমালোকক দি দিব পাৰে কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায় এইবিলাক কুৱেশ্যন তোমালোকে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চাবা ইম্পৰ্টেণ্ট কুৱেশ্যনটো কোনটো হ'ব তোমালোকৰ কাৰণে অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব তোমালোকৰ কাৰণে 4 নম্বৰ কুৱেশ্যনটো ভালদৰে চাই পেলাই যাবা ঠিক আছে নেক্সট তোমালোকে চাব লাগিব ব্যাখ্যা কৰা তোমালোকক দি দিব পাৰে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বুজা এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চোৱা এই কুৱেশ্যনে তোমালোকক এবাৰ দি দিব পাৰে যে 3 নম্বৰ কুৱেশ্যনটো কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয় এইবিলাক কুৱেশ্যন তোমালোকে ইয়াৰ পৰা ভালদৰে চাই পেলাই যাবা নেক্সট লেসনটো হৈছে তোমালোকৰ হনুমন্তৰ লংকা দৰ্শন তাৰ পৰা কোনবিলাক কুৱেশ্যন তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব সেইবিলাক আমি চাবলৈ গৈ আছো আহা হনুমন্তৰ লংকা দৰ্শন কোনে লিখিছে মাধৱ কন্দলীয়ে ছাত্ৰ ছাত্ৰীসকল চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমালোকৰ অন্তিম অৰ্থাৎ তোমালোকৰ বাৰ্ষিকী পৰীক্ষালৈকে তোমালোকৰ কাৰণে কমন কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন আদি গোটেইবিলাক মই লৈ আনি থাকিম সেইবাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে নেক্সট তোমালোকে চোৱা কবি পৰিচয় তোমালোকে ভালদৰে চাই দিবা ইয়াৰ যিবিলাক পইণ্টটো দিয়া গৈছে মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম আছিল বাৰাহ এইবিলাক তোমালোকে ভালদৰে চাই ল'বা আৰু নেক্সট তোমালোকে চাব লাগিব শংকৰদেৱে মাধৱ কন্দলীৰ কাব্য প্ৰতিভাক সন্মান জনাই অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব তোমালোকে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে শব্দাৰ্থ আৰু টুকা এইবিলাক গোটেইকেইটা তোমালোকে ভালদৰে চাই দিবা আৰু নেক্সট ইয়াত চোৱা 1 নম্বৰীয়া ইয়াৰ পৰাও তোমালোকে চাবা ইয়াত বহুত কেইটা কুৱেশ্যন তোমালোকক যেটো তোমালোকৰ যে কৈছে শব্দাৰ্থ আৰু টুকা ইয়াৰ পৰা কুৱেশ্যনবিলাক খুদে সেইকাৰণে তোমালোকে চাই দিবা 1 নম্বৰীয়া কুৱেশ্যন গোটেইকেইটা চাবা মই কৈ নাযাওঁ 1 নম্বৰীয়া কুৱেশ্যন কোনকেইটা চাব লাগে আৰু নেক্সট তোমালোকে চোৱা এই কুৱেশ্যনটো লংকা নগৰীৰ কাষৰ বন-বননিত হনুমন্তই কি ফল ফুলৰ গছ দেখিবলৈ পাইছিল ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব তোমালোকৰ কাৰণে আৰু নেক্সট কুৱেশ্যনটো তোমালোকৰ কাৰণে কমন কুৱেশ্যন কি হ'ব জানানে হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা খুব খুদা এইটো কুৱেশ্যনটো বহুত ৰিপিট হয় বাৰে ৰিপিট হয় এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে আৰু তোমালোকে চাব পাৰিবা যে খুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল এই কুৱেশ্যনটো তোমালোকক দিয়া দেখা যায় কিন্তু ভালদৰে এইকেইটা তোমালোকে চাই দিবা আৰু আধুনিক ৰূপবিলাক তোমালোকে এইবিলাক ভালদৰে চাই দিবা শব্দাৰ্থকেইটা তোমালোকে ভালদৰে চাই দিবা চোৱা তোমালোকৰ এক্সামটো নিশ্চয় ভাল হ'ব ভালদৰে পঢ়া শুনা কৰিবা যিবিলাক প্ৰশ্ন দিছো সেইবিলাক চাবা আৰু লগতে তোমালোকে নিজৰ ফালৰ পৰাও ভাল ধৰণে প্ৰস্তুতি চলাবা ঠিক আছে বেষ্ট অফ লাক চেনেলটো সাবস্ক্ৰাইব কৰি যাবা ধন্যবাদ